চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। অষ্টম দৰমহা আয়োগক লৈ 5টাকৈ নতুন আপডেট আহি পৰিছে। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই বৃহৎ সুখবৰ। অষ্টম দৰমহা আয়োগৰ 5টা নতুন খবৰ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে বৰ্তমান সময় অত্যন্ত গুৰুত্বপূৰ্ণ। অষ্টম দৰমহা আয়োগে দেশজুৰি কৰ্মচাৰী ইউনিয়ন, পেঞ্চনাৰ আৰু বিভিন্ন কৰ্মচাৰী সংগঠনৰ সৈতে আলোচনা আৰু পৰামৰ্শ প্ৰক্ৰিয়া অধিক গতিশীল কৰি তুলিছে। আয়োগৰ চৰকাৰী ৱেবছাইটত প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি অংশীদাৰসকলৰ সৈতে আলোচনাৰ বাবে কেইবাটাও নতুন পৰিকল্পনা গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে এই সময় বিশেষ গুৰুত্বপূৰ্ণ, কিয়নো আয়োগ গঠন হোৱাৰ পাছত এতিয়া বেতন, ভাত্তা আৰু পেঞ্চন সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত নিজৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ মাত্ৰ 11 মাহ সময়হে বাকী আছে। অষ্টম দৰমহা আয়োগৰ সৈতে জড়িত 5টা নতুন আপডেট আজি আপোনালোকৰ বাবে লৈ আহিছোঁ। ইয়াৰে প্ৰথমটো আপডেট হৈছে যে পৰামৰ্শ আৰু মতামত দাখিলৰ সময়সীমা বৃদ্ধি। অষ্টম দৰমহা আয়োগে কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলক নিজৰ মতামত প্ৰকাশৰ এক গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিছিল। আয়োগৰ স্মাৰকপত্ৰৰ এই পৰামৰ্শ আৰু প্ৰতিক্ৰিয়া দাখিলৰ শেষ তাৰিখ 15 জুন 2024লৈকে বৃদ্ধি কৰিছিল। এই সময়সীমা বৃদ্ধিৰ ফলত অধিক সংখ্যক কৰ্মচাৰী সংগঠন আৰু পেঞ্চনভোগীয়ে নিজৰ দাবী আৰু মতামত আয়োগৰ ওচৰত দাখিল কৰাৰ সুযোগ লাভ কৰিছে। দ্বিতীয়তে, দেশৰ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰিব আয়োগে। আঞ্চলিক পৰ্যায়ত কৰ্মচাৰীসকলৰ সমস্যা আৰু পৰামৰ্শ বুজিবলৈ অষ্টম দৰমহা আয়োগে বিভিন্ন ৰাজ্যৰ ৰাজধানী চহৰ ভ্ৰমণ কৰিব। ইয়াৰ বাবে জুন, জুলাই মাহৰ পূৰ্ণ কাৰ্যসূচী প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশ লক্ষ্ণৌ 22-23 জুনত অষ্টম দৰমহা আয়োগে ভ্ৰমণ কৰিব আৰু ইয়াত ৰাজ্যখনৰ কৰ্মচাৰী সংগঠনসমূহে নিজৰ দাবী দাখিল কৰিব পাৰিব। উৰিষ্যা 6 আৰু 7 জুলাই 2024, লগতে পশ্চিমবংগ 9 আৰু 10 জুলাই। দিল্লীৰ বৈঠক ইয়াৰ পূৰ্বে 13-14 মে'ত অনুষ্ঠিত হৈছিল। কেতিয়া আহিব অষ্টম দৰমহা আয়োগৰ চূড়ান্ত প্ৰতিবেদন? ভাৰত চৰকাৰে জানুৱাৰী 2025ত অষ্টম দৰমহা আয়োগৰ অনুমোদন কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা, ভাত্তা আৰু পেঞ্চনভোগীসকলৰ সমস্যাসমূহৰ পুনৰ মূল্যায়ন কৰা। 28 অক্টোবৰ 2025ত কেন্দ্ৰীয় মন্ত্ৰীসভাই আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স অনুমোদন কৰে। 3 নৱেম্বৰ 25ত আয়োগৰ আনুষ্ঠানিক গঠন সম্পন্ন হয় আৰু গঠনৰ তাৰিখৰ পৰা 18 মাহৰ ভিতৰত আয়োগে চৰকাৰক নিজৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। আৰু সেই অনুসৰি এতিয়া চূড়ান্ত পৰামৰ্শ প্ৰস্তুত কৰিবলৈ আয়োগৰ হাতত সীমিত সময়হে বাকী আছে, অৰ্থাৎ 11 মাহ সময় বাকী আছে। ফিটমেণ্ট ফেক্টৰৰ ওপৰত দৃষ্টি নিবদ্ধ। দৰমহা আয়োগৰ পৰামৰ্শত কৰ্মচাৰীসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে এই ফিটমেণ্ট ফেক্টৰ, কিয়নো ইয়াৰ আধাৰতে মূল বেতনৰ বৃদ্ধি নিৰ্ধাৰণ কৰা হয়। ষষ্ঠ দৰমহা আয়োগত ফিটমেণ্ট ফেক্টৰ আছিলে 1.86। সপ্তম দৰমহা আয়োগত বৃদ্ধি হৈ 2.57 কৰা হৈছিল। বৰ্তমান অষ্টম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ কিমান হ'ব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই। আয়োগে স্পষ্টকৈ জনাইছে যে দেশজুৰি চলি থকা আলোচনা আৰু পৰামৰ্শৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে ইয়াৰ চূড়ান্ত সংখ্যা নিৰ্ধাৰণ কৰা হ'ব। দৰমহা আৰু পেঞ্চন গাঁথনিৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ। আয়োগৰ মূল লক্ষ্য হৈছে যে ফিটমেণ্ট ফেক্টৰৰ উপৰিও পেঞ্চন, ভাত্তা আৰু কৰ্মচাৰীসকলৰ মনোবলৰ দৰে মৌলিক বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা কৰা। বিভিন্ন ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকসমূহে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ বেতন গাঁথনি আৰু পেঞ্চন ব্যৱস্থা নিৰ্ধাৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সেইবাবে অষ্টম দৰমহা আয়োগৰ আগন্তুক সিদ্ধান্তসমূহৰ ওপৰত লাখ লাখ কেন্দ্ৰীয় কৰ্মচাৰী লগতে পেঞ্চনভোগীৰ দৃষ্টি নিবদ্ধ হৈ আছে। আৰু এয়া আছিলে অষ্টম দৰমহা আয়োগৰ সন্দৰ্ভত 5টা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।